কোমোৰা নৰসিংহ পাত আৰু এটা বিশেষ বস্তু দিম নাৰিকল এইখিনি বস্তুৰে আজি মই কোমোৰা বনাম প্ৰথমে কেৰাহীখনত পানী অকমান গৰম হ'বলৈ দি কোমোৰাখিনি কাটি লোৱা কোমোৰাখিনি বইল হ'বৰ বাবে দিছোঁ 10 মিনিটৰ কাৰণে বইল হতে যিমান সময় লাগে আৰু এনেদৰে দি পেলাই ঢাকি ৰাখি এতিয়া অন্য বস্তুকেইটা যোগাৰ কৰোঁ বলকচোন অৱশ্যে নাৰিকল দি বনোৱা কোমোৰা তৰকাৰী খাই খুব ভাল লাগে ইয়াত কিন্তু মাছ কেইটামান দিব পাৰিলে আৰু ভাল লাগে মাছ দিলে অৱশ্যে আজি মোৰ মাছ নাছিলে যে মই নাৰিকল দি বনালোঁ চিম্পুলতে এয়া প্ৰথমে নাৰিকলখিনি গুচাই ল'লোঁ এই টুকুৰামান নাৰিকল দিম গোটেইখিনি নিদোঁ এতিয়া এয়া মিক্সাৰ বাটিটো প্ৰথমে নাৰিকল দিলোঁ ইফালে নহৰু আদা জলকীয়া 3টা দিছোঁ জলকীয়া বহুত জ্বলা জলকীয়াকেইটা সেইবাবে 3টা দিলোঁ আৰু এয়া দিলোঁ ধনিয়া পাত এতিয়া সুন্দৰকৈ এটা পেষ্ট বনাম তেতিয়ালৈকে অৱশ্যে মোৰ কোমোৰাও চাগে সিজি যাব ধুনীয়াকৈ এয়া চাওকচোন কোমোৰাখিনি এতিয়া ধুনীয়াকৈ সিজিলে উঠাই ৰাখিলোঁ তাৰ পিছতে এতিয়া এইটো কেৰাহীখনত গৰম হ'বলৈ দি কেৰাহীখন তেল গৰম হোৱাৰ পিছতে কেইটামান বগা সৰিয়হ দিলোঁ নৰসিংহৰ পাত আৰু শুকান জলকীয়া এতিয়া আমি যিটো পেষ্ট বনাই ৰাখিছিলোঁ সেই পেষ্টটো ইয়াতে ঢালি দিম একেবাৰে সোনকালেও হয় আৰু সহজো এয়া আপোনালোকে কোমোৰা এইখন ভাজি খায়নে বাৰু ইয়াতে আমি দিব লাগিব হালধি নিমখ অকণমান জিৰা গুড়ি আৰু জালুকৰ গুড়ি এতিয়া গোটেইখিনি ভালদৰে ভাজি তাৰপিছত আমি যিখিনি বইল কৰি ৰাখিছিলোঁ কোমোৰা দি দিম আৰু অলপ সময়ৰ কাৰণে মই এতিয়া ঢাকি ৰাখিছোঁ দেখিছেনে হৈ গ'ল কোমোৰাখিনি দি দিলোঁ বইল কৰি লোৱা কোমোৰাখিনি এতিয়া গোটেইখিনি যিখিনি পেষ্ট আছিলে তাৰ লগত ভালদৰে মিক্স কৰিছোঁ এয়া কেনেকুৱা এটা পৰ্যায় হৈছে নিশ্চয় দেখা পাইছে লৰাই ঢাকিও ৰাখিব লাগিব মাজে মাজে এয়া হৈ গ'ল ফাইনেলি এতিয়া পানী অকণমান ব্যৱহাৰ কৰিম আমি ভাজি খাওঁ বুলি ক'লে ইমানতে হৈ গ'ল এতিয়া মই অকণমান পানী কৰিছোঁ জোল কৰিছোঁ একেবাৰে জোল নহয় অৱশ্যে এনেকুৱা এটা পৰ্যায়তে ৰাখিম আৰু এয়া অলপ সময় ঢাকি দিম ভালদৰে উতলিবলৈ ফাইনেলি ৰেডি হৈ গ'ল এয়া এতিয়া চেক কৰি চাম হৈ গ'ল গেছৰ ষ্টভটো এতিয়া বন্ধ কৰিম আৰু আজিলৈ আহোঁ বাই অন্য এটা ভিডিঅ' লৈ পুনৰ লগ পাম